ৰূপহীহাটত নিৰ্বাচন কেন্দ্ৰিক হিংসাত্মক ঘটনা ভাঙি লণ্ডভণ্ড নিৰ্বাচনী প্ৰচাৰ কেন্দ্ৰ নিৰ্দলীয় প্ৰাৰ্থী আবুল ছাদিৰ নিৰ্বাচনী কাৰ্যালয় ভাঙিলে দুৰ্বৃত্তই পঞ্চায়ত নিৰ্বাচনৰ দিন যিমানেই চমু চাপিছে সিমানেই তীব্ৰতৰ হৈছে নিৰ্বাচন প্ৰচাৰ ৰূপহীহাটত নিৰ্বাচনী প্ৰচাৰৰ সমান্তৰালকৈ সংঘটিত হৈছে নিৰ্বাচন কেন্দ্ৰিক হিংসাত্মক ঘটনা নিশা বৰঘাট পঞ্চায়তৰ ৭ নং ৱাৰ্ডৰ নিৰ্দলীয় সদস্য পদৰ প্ৰাৰ্থী আব্দুল ছাদিৰৰ প্ৰচাৰ কাৰ্যালয়ত মহচিন পাঠন নামৰ লোকজনে নিশা কাৰ্যালয়ৰ আচবাব পত্ৰ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে অশ্লীল গালিগালাজ কৰাৰ অভিযোগ উত্থাপন হৈছে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গ'লে মাৰপিট কৰাৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন পাঠনৰ বিৰুদ্ধে অৱশেষত প্ৰাণৰ শংকাত ভুগি ন্যায় বিচাৰি ৰূপহীহাট আৰক্ষী থানাত গোচৰ ৰুজু কৰে ভুক্তভোগী আব্দুল ছাদিৰে ঘটনাটো মানে কি হৈছিলে আমি ৰাতি নিৰ্বাচনী প্ৰচাৰ চলাইছো নিৰ্বাচনী প্ৰচাৰ ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলাইছো পিছত আমি যেতিয়া ঘূৰি আহিলো ঘূৰি অহাৰ পিছত মোৰ অফিচত তিনিটা ল'ৰা আছিলে এটা কেৰম খেলি আছে যে তেনেকুৱাতে মই আহি ঘৰ পালোঁ ঘৰ পোৱাৰ পিছত সিহঁতে কৰিলে কি এটা মহচিন বুলি এটা ল'ৰা সি কিবা গাড়ী চলাই চৰকাৰী চাকৰি আছে তাত সি গৈ পেলাই মোৰ অফিচত গৈ পেলাই পুৰা ভাংচুৰ কৰিছে মানুহবিলাকক গালি হাপনি কৰিছে মাৰি পিট কৰিব আপোনাৰ নিৰ্বাচনী কাৰ্যালয় ভাঙিছে মোৰ নিৰ্বাচনী কাৰ্যালয়টো ভাঙিছে বেনাৰ পোষ্টাৰ ফালিছে এটা কেৰম বোৰ্ড খেলি আছিলে যে কেৰম বোৰ্ডটো ভাঙিছে এনেকুৱা মানে বহুত হুলস্থুল যোনেই তাৰ মানে মোৰ কাৰণে নিৰ্বাচনী প্ৰচাৰত যোনে ওলাব তাকে মাৰিব তাকে মাৰপিট কৰিব এইখিনি কৰি আহি আকৌ মোৰ ঘৰৰ আগফালে আহি পেলাই ৰাস্তাত ৰখি খুব গালি পাৰি আছে নিৰ্বাচনী প্ৰচাৰ কৰিবলৈ আহিলে এইটো মাৰি পেলাম আপুনি কোনটো ৱাৰ্ডৰ পৰা মই বৰঘাট জিপিৰ ৭ নম্বৰ ৱাৰ্ড ৭ নম্বৰ ৱাৰ্ডৰ পৰা নিৰ্দলীয় দলত মই প্ৰতিদ্বন্দ্বিতা কৰিছোঁ সদস্য পদৰ আপোনাৰ যে নিৰ্বাচনী কাৰ্যালয় সেয়া ভাঙিছে কোন ঠাইৰ কাৰ্যালয়টো আছিলে গড়মেটি খোৱা কেইজনীয়া লোকে ভাঙিছে তেওঁলোক কেইজন আছিলে দুজন গৈছিলে কিন্তু এজনক চিনি পোৱা নাই সি লুকাই গ'ল আৰু এজনে ভাঙিছে মহচিন পাঠান নিশা ৰাতি 12 বজাত আপোনাৰ কাৰ্যালয় ভাঙাৰ লগতে আৰু কি কৰিছে আচবাববিলাক লণ্ডভণ্ড কৰিছে কাৰ্যালয় ভাঙিছে এটা কেৰম বোৰ্ড আছিলে খেলি আছিলে সেইটো ভাঙিছে ভাবিকৈ দিছে মোক মানে ওলাব নিদিয়ে ৰাতি নিৰ্বাচন প্ৰচাৰ কৰিব গ'লে মোক যিকোনো মুহূৰ্তত সি চান্স পালে মোক মানে এটেক কৰিব এটেম্পটো মাৰ্ডাৰ সি কৈ দিছে মোৰ নাম আব্দুল ছাদিৰ ঘৰ গড়মেটি খোৱা আপুনি এফআইআৰ কৰিছে মই এফআইআৰ কৰিছোঁ ৰূপহী থানাত আৰু কি আহ্বান জনাব মই আহ্বান জনাম যাতে নিৰ্বাচনী খেলা সকলোৰে অধিকাৰ আছে সকলোৱে যাতে নিয়ম মানি ৰুল মাতি চবেই যাতে নিৰ্বাচনী প্ৰচাৰটো শান্তিৰে যাতে নিৰ্বাচনী প্ৰচাৰ পদ্ধতি পাৰ কৰিব পাৰে তাৰ কাৰণে মই সকলোকে মই আহ্বান জনাম যাতে কোনো ধৰণৰ কাজিয়া নহয় যাতে চবেই শান্তিভাৱে নিৰ্বাচনী প্ৰচাৰ চলাই নিব পাৰে মই এতিয়া প্ৰাণৰ আশংকাত ভুগিছোঁ মই ওলাই গ'লে হয়তো এটেক কৰিব পাৰে তেওঁলোক কোনোবা দলৰ আছে নে কি আছিলে সেইজনো মানে নিৰ্দলীয় পাৰ্টিৰ সমৰ্থক আছে মানে ৱাৰ্ড সদস্য যিখিনি আছে গোটেইখিনি নিৰ্দলীয়ত দিছেতো দলৰ পৰা দিয়া নাই তেখেতক কিবা প্ৰাৰ্থিত্ব প্ৰত্যাশী নাই তেওঁ নহয় তেওঁ ছাপোৰ্ট আছে বেলেগৰ ছাপোৰ্টত আছে ৰূপহীহাটৰ পৰা আমানুল্লাহ খানৰ ৰিপৰ্ট এনি ভাৰত 24